নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে ভালে আছো এতিয়া আহিছো আপোনালোকৰ ওচৰলে আহিছো আৰু কেইটামান কথা আলোচনা কৰিবলৈ দেখা পাই আছো আৰু এতিয়া হৈছে নিৰ্বাচনী বতৰ হয় আৰু নিৰ্বাচনী বতৰত হ'ব লাগিছিল কি হৈছে গৈ কি এতিয়া বহুতে কৈ আছে যেতিয়া আমাৰ ভিক্টৰ দাস জেলৰ পৰা ওলাইছিলে আৰু সেই জেলৰ পৰা ওলোৱাৰ সময়ত তেওঁ বহুতো সতীৰ্থ তেওঁৰ লগত আমি দেখা পাইছিলো হয় জেলৰ পৰা ওলোৱাৰ সময়ত কিন্তু কালি এটা কথা লক্ষ্য কৰিলো ভূপেন বৰা ডাঙৰীয়া যেতিয়া বাসগৃহলৈ গৈছিলে বাসগৃহত তেওঁ একমাত্ৰ পুত্ৰৰ বাহিৰে কোনোৱেই নাই আৰু তেওঁ ভাষ্য প্ৰদান কৰিছিলে যে মোক আদৰিবলৈ মানুহখিনি গমেই নিদিলো মই যে ঘৰলৈ আহিছো আৰু আচলতে মই ৰাতিহে আহিছো ঘৰলৈ লজ্জাজনক বিষয় লাজৰ বিষয় এটো যে তেওঁ মানে লাজ পাইহে হেতু কাম কৰিছে মানে কমেন্টত পাইছো যেতিয়া ভিক্টৰ তেওঁ তলৰ কমেন্টত বোলে ভিক্টৰ দাসক নিবলৈ বোলে ভিক্টৰ দাসক আদৰিবলৈ বোলে জেললৈকো গৈছে আৰু তোক আদৰিবলৈ কোলে যোৱা নাই সমষ্টিৰ মানুহটো বাদে মানে ঘৰৰ মানুহখিনিয়ে যোৱা নাই পৰিয়ালৰ ইমানেই বেয়া কাম কৰিলে বুলি তেওঁলোকে ভাবিছে আৰু এইখিনিতে মই এটা কথা কওঁ আজি 5-6 দিনৰ আগত মই এটা ভিডিঅ' দিছিলো যে আমাৰ জুবিন ক্ষেত্ৰখনৰ পৰিৱেশটো আপোনালোকে দেখাই পাইছে আৰু আজি জুবিন ক্ষেত্ৰখনলৈ যোৱা মই আপোনালোকক কৈছো মই খুব বেছি যদি যোৱা নাই মই 15 দিন মানহে যোৱা নাই 15-16 দিন মান কাৰণেহে যোৱা নাই কিয়া মই প্ৰত্যেক মানে শনিবাৰে দেওবাৰে মই তালৈ যাওঁ আৰু যেতিয়া ঢুকাইছিলে 45 দিন লগাতক গৈছো আৰু এই মুহূৰ্তলৈকে মই হিয়াৰ আমঠু হৈয়ে ভিডিঅ' বনাই আছো আৰু মোৰ ঘৰত প্ৰতিটো কোণত হিয়াৰ আমঠুক মই ইয়াত সজীৱ কৰি ৰাখিছো মানে একদম এনেকুৱাটাকে ৰাখিছো যে তেওঁ আমাৰ লগত জীৱিত হৈ আছে আমাক চাই আছে আমাক আশীৰ্বাদ দি আছে মই একদম খোৱাৰ পৰা উঠিয়ে মোৰ ঘৰত গেটখন খুলিয়ে তেওঁকে দেখা পাব গতিকে বহুতে হয়তো ক'ব পাৰে তইনো কি কৰিছ মই ঘৰৰ পৰা ভিডিঅ' দি আছো বহুতে কয় তইটো টপিক আচলতে নহয় জাষ্টিস পাব লাগে প্ৰকৃততে ঘটনাটো কি হৈছিলে হেতু পাব লাগে আজি আমি গৰিমা গাৰ্গৰ চকুলে চাব পৰা নাই আগতে দেখা পাইছিল নে যেতিয়া হিয়াৰ আমঠু ঢুকাইছিলে গৰিমা গাৰ্গৰ ওচৰত মানুহৰ লেনি খেনি কিমান মানুহ আমি ভাবিছিলো সঁচাই দে তেওঁক লগ এৰা নিদিব কিন্তু এতিয়া সিদিনাখন জুবিন ক্ষেত্ৰলৈ কি কৰিছে আমাৰ হিয়াৰ আমঠুৰ একাংশ সতীৰ্থ গৈ পেলাই তাত সিনেমাখনৰ কাৰণে আশীষ বিচাৰিছে মানে তেওঁলোকৰ খালি সিনেমা আৰে তোমালোকে যদি আজি একত্ৰিত হৈ ডাঙৰ যিখিনি শিল্পী আমাৰ হিয়াৰ আমঠুৰ লগত কাম কৰিছিলে তেওঁলোকে যদি আজি একত্ৰিত হৈ আমাৰ জুবিন ক্ষেত্ৰখন বনাবলৈ আগবাঢ়ি আহিলেহেঁতেন নহয় তেতিয়া চৰকাৰ ফেলাৰ হৈ গ'লহেঁতেন মই কৈছো এইটো কথা আৰু লগতেতো আমাৰ অসমবাসী ৰাইজ আছেই তেওঁলোকে হেতুকে নকৰি ইয়াত একে ধুলি হৈছে এইখন একে এনেকুৱা আজি গৰিমা গাৰ্গে কিয় চাফা কৰিবলগীয়া হ'ল এইটো নাই তুহুতৰ আহিব কিয় লাগে গৰিমা গাৰ্গ তাত আজি চাফা কৰিব লগা পৰিস্থিতিটো কিয় হৈছে তহতৰ কাৰণে হৈছে আজি যদি তহতে তাত একত্ৰিত হৈ শিল্পী যিমানখিনি আছিলি লালিতা পালিতা যিমানখিনি তাৰ মানে আমাৰ যিমানখিনি আমাৰ হিয়াৰ আমঠুৰ লগত তুহতে আছিলি তুহত গোটেইখিনি একত্ৰিত হৈ এতিয়া কিয় জুবিন ক্ষেত্ৰলৈ নাহা প্ৰথম দেখোন একে বেলেগ দেখালি এতিয়া কিয় একত্ৰিত হৈ জুবিন ক্ষেত্ৰখন বনাব পৰা নাই আজি দেখিলেই কিবা লাগে জুবিন ক্ষেত্ৰৰ পৰিৱেশ কি হৈছে মুখ সম্ভালি কথা ক'ব লাগে মোক একাংশ কৈ থাকে যে তইনো কি কৰিছ মই কি কৰিছো হেতু মোৰ ভিডিঅ'য়ে ক'ব মই কি কৰিছো ভিডিঅ' ক'ব যেতিয়া আমাৰ এই বুলবুল হুছেইন নামৰ যিজন ভাইটিয়ে আমাৰ জুবিন ক্ষেত্ৰলৈ আহোঁতে ভিডিঅ'টো বনাইছিলে তাৰপিছত হে ভগৱান একেবাৰে দেখিতো আচৰিত আৰু এতিয়া আকৌ কি হৈ আছে মানুহ তাত 10 জন বা 5 জনহে এতিয়া থাকিবলৈ লৈছে 10-5 খুব বেছি 100য়ে ধৰিলো 100 জন নাই কালি আৰু এটা ভিডিঅ' পালো এগৰাকী ভণ্টিয়ে দিয়া দেখিলো সেই তেতিয়া দেখাইছে তাৰ পৰিৱেশটো মানে একেবাৰে শূন্যতা সেই শূন্যতাখিনি কেনেকৈ হ'বলৈ পালে যেতিয়া আমি প্ৰথম জুবিন ক্ষেত্ৰত আজি ফাংচনহে আজি কিবাহে আজি মানে এনেকুৱা ইমান সুন্দৰ এটা পৰিৱেশ যেতিয়া হৈ আছিলে নাম প্ৰসংগ কেনেকুৱা এতিয়া যদি বেলেগৰ পৰা তাত ভাওনা সভা এখন কৰিবলৈ আহে তাত কাৰেণ্টৰ ব্যৱস্থাই নাই কোন আহিব এতিয়া তালৈ যদিহে তাৰ পৰিৱেশটো ভাল দেখিলেহেঁতেন অগণন ভক্ত তাত গ'লহেঁতেন আৰু এতিয়া যেতিয়া দোকান পোহৰ সকলোখিনি তাৰ পৰা অঁতৰাই কৰি চাফ চিকুণ কৰি দিলে তাত এনেকুৱা এটা পৰিৱেশ হ'ল এতিয়াহে মানে সেইখন কিবা নিচিনা হ'ল দেখিবলৈ দোকান বজাৰখিনি থাকোঁতেতো অকণমান কিবা এটা ভালেই আছিলে লেতেৰা হৈছিলে হয় কিন্তু তাত তেতিয়া থাকোঁতে কিবা এটা ভাল লগা হৈয়ে আছিলে এতিয়া দোকান পোহাৰখিনি ঠিক আছে তোমালোকে উলিয়াই দিলা গ'ল এতিয়া তাত কিয় বাউণ্ডাৰী কাম কৰা নাই
তেতিয়া দেখোন কৈছিলে বাউণ্ডেৰী কাম কৰিবৰ কাৰণে তেওঁলোকক অঁতৰাই কৰি দিয়া হ'ল। এতিয়া কি ফুটুকাৰ ফেন আকৌ এতিয়া কি কৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথা আৰু যে 2026ত আমাক জিকাই দিয়ক, তেতিয়া আমি ফাষ্ট ট্ৰেক আদালত দিম। কি মানে এইটো? এতিয়া কি মানে এইটো? গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ৰ'ব দেই আকৌ কোনেনো কৰিলে ফোনটো। মই মানে এপইণ্টমেণ্ট লৈ থোৱা আছিলে, বন্ধ কৰি দিছোঁ। এপইণ্টমেণ্ট লৈ থোৱা আছিলে আমাৰ এপ'লোৰ হেৰিৰ পৰা, মানে নগাঁও চেন্নাইৰ পৰা আহে ডক্টৰ, যিজন মানে এপ'লো চেণ্টাৰ ইয়াত আছে যে আমাৰ ফৌজদাৰীপতি, তাৰ পৰা ফোন আহিছে। হ'ব বাৰু, সেইটো ৰাখিলোঁ। তাৰপিছত এতিয়া মেইন কথাটো সেইটোৱে কৈছোঁ যে চাওক, এতিয়া সেই শব্দটো যে সেই কথাকেইটা যে ক'লে মানে ৰাজনীতি। আৰু এতিয়া আকৌ এটা ভিডিঅ' দেখা পালোঁ, আপোনালোকে মোক ভুল নুবুজিব, ভিডিঅ' দেখা পালোঁ আমাৰ অখিল গগৈ ডাঙৰীয়া আৰু ভিক্টৰ দাস একেলগে আছে। সেইখিনিলৈকে আমি একো বেয়া পাব লগা একো নাই, ঠিক আছে, তেওঁলোকে একেলগে আছে, লাইভ আহিছে। লাইভত কিছুমান তেনেকুৱা কথা ক'লে ভাল নালাগে, অকণমান গাম্ভীৰ্যপূৰ্ণভাৱে কথা ক'লে ভাল লাগে। অখিল গগৈ ডাঙৰীয়াকে কৈছোঁ, ভিক্টৰ দাসৰ কথা বাৰু কোৱা নাই মই ইয়াত। অখিল গগৈ ডাঙৰীয়াই অকণমান শালীনতা ৰাখি কথাটো ক'লে ভাল লাগে। এতিয়া আজি যদি গৌৰৱ গগৈয়ে তেনেকৈ ক'লেহেঁতেন মানুহ জঁপিয়াই পৰিলেহেঁতেন, কিন্তু অখিল গগৈ ডাঙৰীয়াই যে কৈছে মানে ভাল লগা নাই লাইভটো চাই পেলাই। আৰু তেনেকুৱা শব্দ কিছুমান আপোনালোকে অকণমান গঠনমূলকভাৱে ধুনীয়াকৈ বহি লওক, লাইভটো আহোঁতে গঠনমূলকভাৱে, মোৰ মনৰ ফালৰ পৰাহে কৈছোঁ, তেনেকৈ কথা পাতক যে জুবিনে ন্যায় পাব লাগে, আগন্তুক নিৰ্বাচনত কি হ'ব, কেনেকুৱাখিনি পদক্ষেপ ল'ব, সেইবিলাক পাতক। আৰু মই কালি এটা ভিডিঅ' দিছিলোঁ যে ভিক্টৰ দাসক আমি ভাল পাওঁ, ভিক্টৰ দাস মুক্ত আকাশৰ তললৈ আহক বুলি প্ৰথম ভিডিঅ' কৰা মানুহগৰাকী মই আৰু কাজলী। গতিকে মই কৈছিলোঁ যে ভিক্টৰ দাস ভাল, কিন্তু ভাল হ'ল বুলি সকলোখিনি ক্ষেত্ৰত আমি আঁকোৱালি ল'ব এটা কাৰণেই নোৱাৰোঁ, তেওঁ যিখিনি অভাৱ্য আচৰণ, সেই আচৰণখিনি সঁচাকৈ বহুত লজ্জাজনক বিষয়, বহুত লাজৰ বিষয়। যেতিয়া মোৰ ল'ৰাটোৱে কৈছে বব এইটো কি দেই, মোৰ যেতিয়া ভতিজাটোৱে মোক সুধিছে বব এইটো কি লৈ আছে, তেতিয়া মই কৈছোঁ এইটো তুমি বাদ দিয়া, তুমি এইটো বেলেগ বস্তু দিয়া, মই তেনেকৈ কৈ থৈ দিছোঁ। মানে এনেকুৱালৈকে কৈছে যে মাদক দ্ৰব্য সেৱন কৰিলে লগত কেনেকুৱা বস্তু খাব লাগে, কেনেকৈ খাব লাগে, এইটো বস্তু খালে এনেকুৱা হয়, সেইখিনি শিক্ষা এজন শিক্ষকৰ মুখত। আৰু মই আপোনালোকক অকণমান বাৰু ভিডিঅ'টো লগাই দিম, এটা বস্তু খাই পেলাই তেওঁ কেনেকৈ লাইভ আহি আছে। আৰু তেওঁ খাওক, খোৱাত আমি কাকো ক'ব লগা একো নাই, তেওঁ খাওক, কিন্তু লাইভ আহি পেলাই এইবিলাক বস্তু খাই পেলাই আমাৰ আজি উঠি অহা কণ কণ শিশুসকলেও তেওঁক অনুকৰণ কৰে। ভিক্টৰ দাস বুলি ক'লে চাই, কাৰণ আজিকালি জানেই নহয় শিশুসকলে মোবাইলটো লৈয়ে থাকে, লাইভ এটা আহিলে যেতিয়া চাই, ভিক্টৰ দাই দেখোন এনেকৈ কথা কৈছে, এনেকুৱা, তেওঁলোকেও সেইবিলাক অনুকৰণ কৰিব দেই, বেয়া পাব নালাগে। মই আচলতে সেইটো কথাৰ কাৰণেহে মই তেনেকৈ কালি ভিডিঅ'টো বনাইছিলোঁ যে আমি চব ক্ষেত্ৰতে ভাল পাওঁ, কিন্তু বেয়া শব্দটো নকৈ পেলাইতো তেওঁ প্ৰতিবাদ কৰিব পাৰে। তেওঁ পিতৃ ঢুকাই গৈছে, তেওঁ চকুৰ আগত পিতৃক মৃত্যুবৰণ কৰিছে, সেইখিনিলৈকে আমি তেওঁ দুখৰ বেদনাটো আমি বুজি পাওঁ। কিন্তু এইটোৱেই নহয় যে বেয়া শব্দকেইটা ক'লে তেওঁ পিতৃয়ে তাৰমানে ন্যায় পাব, সেইটোতো নহয়। বেয়া শব্দকেইটা ক'লেহে তেওঁ পিতৃয়ে ন্যায় পাব নেকি? কেতিয়াও নাপায়। গতিকে মই সেইকাৰণেহে তেনেকৈ ভিডিঅ'টো দিছিলোঁ। আৰু যে আপোনালোকক কৈছিলোঁ আমাৰ হিয়াৰ আমঠুৰ মানে সতীৰ্থ কিছুমানে তাত গৈ পেলাই, স্বাৰ্থপৰ কিছুমানে গৈ পেলাই তাত এনেকুৱাখিনি কাম কৰিছে, একেবাৰে লজ্জাজনক বিষয়। এতিয়া কিয় ওলাই অহা নাই? এতিয়াতো ধুনীয়াকৈ ওলাই আহিব পাৰে জুবিন ক্ষেত্ৰলৈ সকলো একত্ৰিত হৈ। ৰবি শৰ্মাকো নেদেখা হ'লোঁ, মানে যিকেইজন আছিলে, মই কথাটো কৈছোঁ, ৰবি শৰ্মা নাই, এতিয়াতো যতীন বৰা সিদিনাখন ধুমুক এটা মাৰিলে, তাৰপিছতে আৰু বহুতক আপোনালোকে চাগে দেখা পাইছিলে ন, বহুতক চাগে আপোনালোকে দেখা পাইছিলে সেইকণ সময়ত। কিন্তু এতিয়া ফুটুকাৰ ফেন সৰু সৰু কেইজনমান ক্ৰিয়েটৰৰ বাহিৰে তাত কোনেও তাত তেনেকৈ গৈ ভিডিঅ' নবনায়, কাৰণ তেওঁলোকৰ তাৰমানে কি আৰু স্বাৰ্থ। আমাৰ স্বাৰ্থ নাই, আমি ন্যায় পাব লাগে। আমি কোনো ৰাজনীতি কৰা মানুহ নহয়, আমি হৈছোঁ জুবিনৰ মানুহ, আমি হৈছোঁ জুবিন দেশৰ মানুহ, আমি কোনো ৰাজনীতি কৰা দেশৰ মানুহ নহয়। আমি ৰাজনীতি একদম ভাল নাপাওঁ। একদম চিধা কথা ক'বলৈ গ'লে আমাক হিয়াৰ আমঠুৰ ন্যায়টো লাগে, কেনেকৈ কি হৈছিলে। আৰু পাৰে যদি আমাৰ জুবিন ক্ষেত্ৰখন আটক ধুনীয়া কৰক, আমিও হাত উজান দিম, আমাৰো আশে পাশে যিমান সকল লোক আছে সকলোৱে হাত উজান দিব। আপোনালোক আহক, জুবিন ক্ষেত্ৰখন আটক ধুনীয়া কৰক, যাতে বাহিৰৰ লোক আহি পেলাই আমাৰ জুবিন ক্ষেত্ৰখন চাই এইটোৱে ক'ব পাৰে যে সঁচাকৈ জুবিন এনেকুৱাহে আছিলে, মানে অসমখনে জুবিনক এনেকুৱাকৈ ৰাখিছে। সেইখিনিত মন দিয়ক। এইবিলাক বোকাচতিও যে ৰাজনীতি কথাবিলাক কৈ আভুৱা ভাৰি থাকিব নালাগে। আৰু দেখা পাইছেই নহয় ভূপেন বৰা ডাঙৰীয়াক কেনেকুৱাখিনি কৰিছে। গতিকে সেইখিনি কৰিবলৈ ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে ৰাইজৰ হাতৰ মুঠিতে সকলোখিনি আছে।
সেইখিনিকে ক'লোঁ। বাকী মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে।